এক সেকেন্ডৰ কাৰণে ভবা নাছিলো কেতিয়াবা গৈ নেটৱৰ্ক মাৰ্কেটিং কৰি। হেল্ল', এজন মানুহ মোৰ পিছত পৰি গ'ল। এদিন নহয় ইয়াৰ, এদিন আহিলে, দুদিন আহিলে, 3 দিন আহিলে, 4 দিন আহিলে, 5 দিন আহিলে, 6 দিন আহিলে, 7 দিন আহিলে, 8 নম্বৰ দিনো আহি গ'ল চালা। মই বুজি পালো এইটো জোকৰ নিচিনা এটা প্ৰাণী হয়, ইয়াৰ পৰা বচাৰ কোনো উপায় নাই। হেল্ল', 8 নম্বৰ দিনা আহি তেওঁলোক এখন মিটিঙলৈ মাতিলে, ইনচুৰীয়া হোটেলত মিটিং আছিল। তেওঁলোক কৈছে কৰিলে কৰিবা, নকৰিলে নাই। হেল্ল', মোৰ ৰিকুৱেষ্ট ৰাখি আধা ঘণ্টা মানৰ কাৰণে হলেও মিটিঙলৈ বলা। মই ভাবিলো নকৰোৱে। হেল্ল', মাতিছে আধা ঘণ্টাৰ কাৰণে, খানাটো খাম, গুচি আহিম, খেলা খতম। হেল্ল', ইনচুৰীয়া হোটেল দেখিছেনে নাই? আজি ডিব্ৰুগড়ত ডাঙৰ ডাঙৰ হোটেল বহুত আহিলে, সেই সময়ত আটাইতকৈ ডাঙৰ হোটেলখন পুৰণা হোটেল ইনচুৰীয়াই আছিল। হেল্ল', আধা ঘণ্টাৰ কাৰণে তেওঁ ৰিকুৱেষ্ট ৰক্ষা কৰি মাত্ৰ মিটিংখনলৈ আহিলো। হেল্ল', আহিছিলো বিজনেছ নকৰাৰ কাৰণ বিচাৰি, ভাল নালাগিলে নকৰো বুলি কৈ আহিছিলো নকৰাৰ কাৰণ বিচাৰি। ওলোটাই সেই মিটিংখনত আহি ডাইৰেক্ট চেলিং মাৰ্কেটিং কৰাৰহে মই কাৰণ বিচাৰি পালো। হেল্ল', কি বুজি পালো গম পাই? বিজনেছটো মই কিয় সেই মিটিংখনতে মই সিদ্ধান্ত ললো, পইচাৰ কাৰণে মই যদি জীৱনত কিবা কৰো, নেটৱৰ্ক বিজনেছৰ বাহিৰে আজিৰ পৰা একোৱেই নকৰো। সিদ্ধান্ত লৈ ললো চালা বিজনেছ কৰিম। হেল্ল', বিজনেছ কৰিলো। বাৰে উঠিছো, বাৰে পঢ়িছো। 1000 মানুহক কৈছো চালা, 9জন নিগেটিভ, 10জনে ও বুলি কয়, তাকো জইন নকৰে। হেল্ল', কৈছো ন। হেল্ল', পিছদিনা পইচা নিবলৈ মাতি পঠিয়াই দিয়ে, গৈ পাওঁ চালা চুইচটো বন্ধ কৰি দিয়ে, গৈ নিলে কয় ঘৰত নাই। হেল্ল', 5 দিন 6 দিনকে মিটিংখনৰ পৰা ওলাই আহিছিলো। মানুহে যেতিয়া নকবলৈ আৰম্ভ কৰিলে মই নিজে ভাবি চিটি শেষ হৈ গৈছো। হেল্ল', বাৰে পঢ়িছো, বাৰে উঠিছো, দম হেৰুৱা নাই। তই নকৰিলেও চালা মই কৰিমেই, এটা চেলেঞ্জ লৈ কাম কৰি গৈ আছো। কোনে কৰে নকৰে মতলব নাই, মই কৰিম। গৈ আছো, গৈ আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী নৰ্থ ইষ্টত আমি ইতিহাস ৰচনা কৰি দিলো। ইতিহাস জানিব বিচাৰে তোমাক কৈ দিব, নহলে কোনো কথা পাতিব, মৰা মানুহৰ কথা পাতি নিদিয়া। আমি ইতিহাস সৃষ্টি কৰিলো নৰ্থ ইষ্টৰ মাটি। কিহৰ ইতিহাস জানিব বিচাৰে? জোৰছে ইয়াৰ জানিব বিচাৰে? কৰোড়পতি লাইন লগাই দিম। এজন দুজন নহয়, ইয়াত এজন দুজন নহয়, অজস্ৰ অসমীয়া মানুহক আমি কৰোড়পতি বনালো যোৱা 11টা বছৰত। হেল্ল', এটা সপ্তাহত 2 লাখ 10 হাজাৰ টকালৈকে ইনকাম কৰা মানুহ যোৱা 11 বছৰত অসমৰ গাঁৱে অজস্ৰ মানুহ আমি সৃষ্টি কৰি দিলো, যি সপ্তাহত 2 লাখ টকালৈকে ইনকাম কৰি আছে। কি আছে তালি বজাব লাগিলে, ইমান মজা ইমান হিট মেছেজ। আরে এইবিলাক মেছেজ আপোনাৰ ভাল লগা নাই? আজি আপোনালোক আহিছে, পাবনে নেপাব, চাকচেছ হবনে নহব, কেনেকে গম পাব? আপোনালোকৰ আগে কাম কৰা যিবিলাক মানুহ, কোনোবাই 5 বছৰ, কোনোবাই 10 বছৰ, কোনোবাই 11 বছৰ, এই যে মানুহবিলাকে কাম কৰিছে, তেওঁলোকে কিবা পাইছে নে নাই জনাৰ প্ৰয়োজন আছে নে নাই? তেওঁলোকে যদি একো পোৱা নাই, আপোনালোকেও নাপায়। আৰু তেওঁলোকে যদি কিবা পাইছে, বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে, আপোনালোকেও বিজয় ধ্বজা উৰুৱাব পাৰিব। কিন্তু কণ্ডিশ্যন আছে। ডাইৰেক্ট চেলিং মাৰ্কেটিঙৰ মানুহে কৰোড় টকা দিব পাৰে। ইয়াতে বহি আছে আমি 1,000 মান কৰোড়পতি।
অসমত বেলেগ কাম পাতি ইয়াতে বহি আছে চালা 10জন হেল্ল' হেল্ল' ইয়াতে বহি আছে 2,10,000 কথা হেল্ল' বেলেগে যদি পাৰে পানী ধৰে আপোনালোকে কিন্তু কণ্ডিশ্যন আছে কি কণ্ডিশ্যন জানিব বিচাৰে এই বীৰসকলে সাকসেসফুল মানুহবিলাকে যেনেকে কাম কৰিছে একেদৰে আপোনালোকেও কাম কৰিব লাগিব ইমানেই কণ্ডিশ্যন বেলেগ কথা ইয়াত একো নাই লেপ লৈ ঘৰত শুই থাকিলে সাকসেস নাপায় হেল্ল' নেটৱৰ্ক মাৰ্কেটিং বাদ দিও না পৃথিৱীত কোনোৱে সাকসেস নাপায় আৰে ইয়াৰ কোটি লাইন লগাই দিল 2,00,000 ইনকাম কৰা 100 মানুহ সৃষ্টি কৰিল সেই একেটা কোম্পানীত আপুনিতো কাম কৰিবলৈ আহিছে একেটাই কোম্পানী প্ৰডাক্ট একেখিনিয়ে চিষ্টেম একেটাই কোম্পানী একেটাই হেল্ল' সদায় এটা কথাই ভাবিব বেলেগে যদি পাৰে মই কিয় নোৱাৰিম সি যদি গছত উঠিব পাৰে ময়ো পাৰিম সি যদি সাঁতুৰিব পাৰে ময়ো পাৰিম সি যদি গাড়ী চলাব পাৰে চেষ্টা কৰিলে ময়ো পাৰিম সি যদি কৰোড়পতি হ'ব পাৰে চেষ্টা কৰিলে ময়ো পাৰিম ইমানটোৱে ভাবিব ইয়াতকৈ বেলেগ কথা ভবাই কোনো Are you excited? Are you excited? এটা কথা শুনো মই কিয় ডাইৰেক্ট মাৰ্কেটিং কৰিম শুনিব বিচাৰে আৰে ইয়াৰ ঘৰ চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ মোৰ লগত হাজাৰ ৰাস্তা আছে আপোনালোকৰ লগতো আছে আৰে ভাই এখন ঘৰ চলাবলৈ কেইটকা লাগে 20,000 30,000 40,000 50,000 60,000 70,000 80,000 90,000 1 লাখ 1.5 লাখ 2 লাখ 2 লাখ মান পালে তোমাৰ চিন্তা নালাগে ঘৰ চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ মোৰ লগতো আপোনাৰ লগতো ধেৰ ৰাস্তা আছে কিন্তু আনলিমিটেড টকা উপাৰ্জন কৰিবৰ কাৰণে মোৰ লগত কোনো বেলেগ ৰাস্তা নাছে আনলিমিটেড মানে গম পাইছে কি এটকাৰ পৰা ইনকাম ষ্টাৰ্ট হ'ব পাৰে ইনকাম বাঢ়ি যাব বাঢ়ি যাব বাঢ়ি যাব বাঢ়ি যাব বাঢ়ি যাব বাঢ়ি যাব হেল্ল' এদিন গৈ আপোনাৰ মোৰ ইনকামে আকাশ চুব সেইটোকে আনলিমিটেড ইনকাম বুলি কোৱা নাযায় জানো মাহে 5 লাখ টকা ইনকাম পায় সেইটো ডাঙৰ ইনকাম কিন্তু আনলিমিটেড ইনকাম নহয় মাহে 20 লাখ টকা ইনকাম সেইটো ডাঙৰ ইনকাম কিন্তু আনলিমিটেড ইনকাম নহয় মনত ৰাখিব আনলিমিটেড ইনকাম কাক কয় বাঢ়ি যাব বাঢ়ি যাব বাঢ়ি যাব বাঢ়ি যাব এদিন আপোনাৰ ইনকামে আকাশ চুব এইটো নহয় জানো সেই মিটিংখনত গৈ মই এটা কথা গম পাই গলো নেটৱৰ্ক মাৰ্কেটিং হেল্ল' নেটৱৰ্ক বিজনেছৰ পৰা আপোনাৰ মোৰ নিচিনা চহী মাৰিব নজনা মানুহেও নিমখ কিনিবলৈ পইচা নথকা মানুহেও নেটৱৰ্ক বিজনেছ কৰি আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে ক'ত গম পালো সেই মিটিংখনত হেল্ল' প্ৰথম মেছেজ মই কিয় ডাইৰেক্ট মাৰ্কেটিং কৰিলো আনলিমিটেড টকা উপাৰ্জনৰ অপশ্যন আছে হেল্ল' নতুন অকল হেল্ল' নেটৱৰ্ক বিজনেছ আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰি যিমান লাগে সিমান পাৰি এজন মানুহে নেটৱৰ্ক বিজনেছ কৰি কিমান টকা উপাৰ্জন কৰিব পাৰে বুলি যদি কুৱেশ্যন কৰা যায় আনচাৰ এটাই স্কাই ইজ দ্য লিমিট হেল্ল' কিয় আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে জানিব বিচাৰে কাৰণটো লাগিব ন হা ডক্টৰ হলে আনলিমিটেড পাৰে নেকি ইঞ্জিনিয়াৰ আনলিমিটেড টকা পাৰে নেকি মেজিষ্ট্ৰেট আনলিমিটেড পাৰে নেকি নেটৱৰ্ক বিজনেছ কৰি কিয় আনলিমিটেড টকা উপাৰ্জন কৰিব এটা লজিকটো শুনক এটা বাক্য মই আকৌ কৈ লৈছো প্ৰথম শুনক মানুহ যেতিয়ালৈকে কাষ্টমাৰ হৈ থাকিব জিন্দগী আপুনি ধনী হ'ব নোৱাৰে আপুনি যেতিয়া আনক কাষ্টমাৰ বনাব কাৰ কিমান কাষ্টমাৰ আছে 1,000 লাখ কৰোড় যাৰ যিমান বেছি কাষ্টমাৰ আছে পৃথিৱীত তেওঁৱে ধনী মানুহ yes and no মানুহ চলা yes and no yes and no আৰে কাষ্টমাৰ লাগিব কাষ্টমাৰ ৰামদেৱ ধনী নাছিল যিদিনা তেওঁৰ কাষ্টমাৰ নাছিল আজি ৰামদেৱ পেট হিলাই কোটি কোটি কাষ্টমাৰ বনাই দিলে সেইকাৰণে ধনী মানুহ মুকেশ আম্বানী ৰামদেৱতকৈ ধনী মানুহ কিয় তেওঁৰ কাষ্টমাৰ ৰামদেৱতকৈ অমিতাভ বচ্চন ধনী মানুহ কিয় গোটেই দেশৰ মানুহ তেওঁৰ অভিনয় আমি কাষ্টমাৰ হয় বুজক না কথাবিলাক শচীন তেণ্ডুলকাৰ ধনী মানুহ কিয় গোটেই পৃথিৱীৰ মানুহ তেওঁ বেট আৰু বলৰ তাৰমানে বুজি পাইছেনে নাই কাষ্টমাৰ লাগিব কাষ্টমাৰ হৈ থাকিলে গৰীবৰ মাজত ধনী হ'ব পাৰিব সঁচা অৰ্থত আপুনি ধনী হ'ব এতিয়া শুনি লওক না নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে আমি ডাউনলাইন নবনাও
আমি কাষ্টমাৰ বনাওঁ হেল্ল' আপোনাৰ তলত দুজন মানুহ আছে আমি কি বুলি কওঁ দুজন ডাউনলাইন আৰে ইয়াৰ দুজনৰ পৰা বাঢ়ি গৈ 20 জন হ'ল আমি কি বুলি কওঁ 20 জন ডাউনলাইন 20 জনৰ পৰা বাঢ়ি গৈ 200 হৈ গ'ল আমি কি বুলি কওঁ 200 ডাউনলাইন 200 পৰা বাঢ়ি গৈ 2000 হৈ গ'ল 20000 হৈ গ'ল 2 লাখ হৈ গ'ল আমি 2 লাখ ডাউনলাইন 2000 ডাউনলাইন 20000 ডাউনলাইন মোৰ তলত আছে বুলি কওঁ হেল্ল' আমি নেটৱৰ্ক মাৰ্কেটিঙত ডাউনলাইন বুলি কৈছো ডাউনলাইন বনাইছো নহয় ইয়াৰ আমি কাষ্টমাৰ বনাই আছো ডাউনলাইন মানে কাষ্টমাৰ হেল্ল' আজি মোৰ লাখ ডাউনলাইন আছে টোটেল ইণ্ডিয়া কিমান একেদিনাই নাই হোৱা হেল্ল' একেদিনাই হোৱা নাই লাখ এজনৰ পৰা গৈ গৈ হেল্ল' লাখ হৈ গ'ল কিমান ডাউনলাইন আছে মোৰ 9 লাখ কাষ্টমাৰ আছে কাষ্টমাৰ কেলে আরে মোক ডাউনলাইনে জিয়েই নেকিন কোম্পানিৰ পৰা টুথপেষ্ট কিনো চাবোন কিনো হেল্ল' টয়লেট ক্লিনাৰ কিনো ফেচ ৱাছ কিনো মেচ ৱাছ কিনো ঘেছ ৱাছ কিনো জিয়েই নেকিন আরে ইয়াৰ শালা ভগৱানেও মোক প্ৰফিটৰ পৰা ৰক্ষা কৰিব নোৱাৰে কেছটো গম পালে আপোনালোকে জিয়েই নেকিন মোৰ গাভৰু পথাৰ ডিব্ৰুগড় SBI একাউণ্টত মাল সোমাই পাঞ্জাৱত মোৰ ডাউনলাইন আছে অসমৰ পিছৰ এটাকৈ ডাঙৰ কিন্তু মোৰ পাঞ্জাৱত আছে পাঞ্জাৱৰ মানুহে আগতো চাহপাত খায় এতিয়াও চাহপাত খায় অসমৰ মানুহতো পাঞ্জাৱে বেছি চাহপাত খায় আমিতো এগিলাচত এতিয়া একদম ডবল দি আগতে সিং আংকুলৰ দোকানৰ চাহপাত খাইছিল আজিকালি লাইফ ষ্টাইল দোকানৰ চাহপাত খায় পাঞ্জাৱীবিলাকৰ কথা কৈছো তেওঁলোকে পাঞ্জাৱৰ মোৰ ডাউনলাইনে চাহৰ গিলাচত হোৱা মাৰে আৰু মোৰ ডিব্ৰুগড় গাভৰু পথাৰ একাউণ্টত মাল সোমায় আরে বুঝিছে না নাই তাহলে কি বুঝে এজনের পৰা 10 জন 10 জনের পৰা 100 জন 100 জনের পৰা 1000 1000 পৰা 10,000 10,000 পৰা লাখ হেল্ল' এজনের পৰা আজি তাৰিখত 1 লাখ হৈ গ'ল মোৰ ডাউনলাইন তাৰমানে কাষ্টমাৰ 1 লাখ বা 2 লাখ হ'ব নে নহয় 1 লাখ বা 2 লাখ হ'ব নে নহয় শুনক না এজনৰ পৰা 1 লাখ 1 লাখ বা 2 লাখ নহয় ভগৱানেও ৰখাব নোৱাৰে মাৰি পেলাব পাৰিব কিন্তু 1 লাখ বা 2 লাখ মোক কোনো ৰখাব কিন্তু মোৰ মৰাৰ পিছত মোক তুমি কাম নকৰিব নেকি কৰি দিব শুনি লওক না আজি 1 লাখ মোৰ কাষ্টমাৰে প্ৰডাক্ট কিনি আছে সেইকাৰণে কোম্পানীয়ে মোক 25 লাখলৈকে কমিশ্যন দি আছে মই পেট পেটাব পাৰোঁ কাৰণে মোক দিয়া নাই হেল্ল' মই পেট পেটাব পাৰোঁ কাৰণে দিছে মই পেট পেটাব পাৰোঁ নে নোৱাৰো পেট পেটাও মই পেট পেটাই আছো শুনক না হেল্ল' লাখ কাষ্টমাৰ ডাউনলাইনে প্ৰডাক্ট লৈ আছে সেইকাৰণে 25 লাখ মাহে 1 লাখ বা 2 লাখ হ'বনে নহয় হ'বনে নহয় যিদিনা 2 লাখে প্ৰডাক্ট কিনিব মোৰ ইনকাম মাহেকত কিমান হ'ব 2 লাখৰ পৰা 4 লাখ হ'বনে নহয় সেইবিলাক কৰি মোৰ ইনকাম 1 কোটি হ'বনে নহয় আৰে 4 লাখৰ পৰা 8 লাখ ডাউনলাইন হ'বনে নাই সেইবিলাক কৰি মোৰ ইনকাম মাহে 2 কোটি হ'বনে নহয় কি বুজি পালে মানুহ বাঢ়ি যাব ডাউনলাইন বাঢ়ি যাব কাষ্টমাৰ বাঢ়ি যাব ইনকাম কমি যাব হয়নে নহয় হা আচ্ছা আপোনালোকে মোতকৈ বেছি জানে ইমান বুজাবলগীয়া নাই ডাউনলাইন বাঢ়ি যাব তাৰমানে কাষ্টমাৰ বাঢ়ি যাব এদিন গৈ আপোনাৰ মোৰ ইনকামেও আকাশ চুব আকাশ ইনকাম হেল্ল' কৰ'ৰপতি বনিব বিচাৰে সেইটো কৰ'ৰপতি পুঠি মাছ কিনিবলৈ পইচা দিব লাগে কৰ'ৰপতি বনিব বিচাৰে কৰ'ৰপতি বনিব বিচাৰে কোনে কৰ'ৰপতি হ'ব বিচাৰে হাত তলত বিচাৰে ৰাস্তা বেলেগ কিবা আছে আৰে ইয়াত কৰ'ৰপতি বনিব বিচাৰে কিন্তু ৰাস্তা বেলেগ আছেনে নাই ৰাস্তা কৰ'ৰপতি যদি বনিব বিচাৰে ৰাস্তা যদি বেলেগ নাই আজি আমি আপোনালোকৰ ৰাস্তা দিছো সেই ৰাস্তাৰ নামেই হ'ল মাই লাইফষ্টাইল মাৰ্কেটিং প্ৰাইভেট লিমিটেড আকৌ কৈছো মই কিয় নেটৱৰ্ক মাৰ্কেটিঙত আহিলো ঘৰ চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ মোৰ লগত হাজাৰ ৰাস্তা আছিল কিন্তু কৰ'ৰপতি হ'বৰ কাৰণে মোৰ লগত বেলেগ কোনো ৰাস্তা সেইকাৰণেই মই নেটৱৰ্ক মাৰ্কেটিঙলৈ আহিলো হেল্ল'
আৰু এটা কাৰণ আছে মই নেটৱৰ্ক মাৰ্কেটিঙলৈ অহা জানিব বিচাৰে শুনক না আপোনাৰ ল'ৰা ছোৱালী নাতি পুতি জেনেৰেশ্যনক মাত্ৰ 5 বছৰ কাম কৰি জেনেৰেশ্যনক আপুনি ইনকাম দি থৈ যাব পাৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী জৰিয়তে জেনেৰেশ্যন হেল্ল' বুজিছে নাই 5টা বছৰ কাম কৰক তাৰপিছত আপুনি পইচাৰ কাৰণে কাম কৰিব নালাগে আপোনাৰ নাতি পুতিও কাম কৰিব নালাগে মই বুজাই দিছো কেনেকে শুনক আজি মোৰ ইনকাম মান্থলি কিমান পাহৰিলে ন কিমান এই সেকেন্ডত মই যদি মৰি যাওঁ মোৰ জীৱনৰ ইনকাম শেষ হ'ব মাহে 25 লাখ হেল্ল' মোৰ জীৱনৰ ইনকাম শেষ হ'ব 25 লাখ কিন্তু 1 সেকেন্ডৰ পিছৰ পৰা মোৰ মিছেছৰ ইনকাম ষ্টাৰ্ট হ'ব মাহে 25 লাখ টকাৰ পৰা কিয় হ'ব তাই মোৰ নমিনী হয় আপোনাৰ নমিনী আছে নে নাই আপুনি জন গ'লে আপুনি নমিনী দিব লাগিব মোৰ নমিনী মোৰ মিছেছ মই মৰাৰ পিছত তাই ডেথ চাৰ্টিফিকেট উলিয়াব কোম্পানীলৈ পঠিয়াই দিব মই নাই মোক আপোনালোকে জ্বলাই দিলে মোৰ জেগাডোখৰত মোৰ মিছেছৰ নামটো ভৰাই দিব শুনক না তাইৰ ভাগৰ বেংক একাউণ্ট বিচাৰিব আৰু লাখ কাষ্টমাৰে প্ৰডাক্ট লৈ থকাৰ কাৰণে মোলৈ মাহে যিটো 25 লাখ আহি আছে তাৰ 5 পইচাৰ চুক এটাও কম নোহোৱাকে মোৰ বেচেৰী একাউণ্টত সোমাবলৈ আৰম্ভ কৰিব এতিয়া আপোনালোকে ভাবিব পাৰে ছাৰ আপুনিতো লেকচাৰ দিব পাৰে তাই পাৰে জানো আপুনিতো মতা মানুহ দেশ বিদেশ ঘূৰে তাইক লৈ কোমোৰাটো ইমান ঘূৰিব পাৰিব জানো তাৰ হকক মানুহ থকা হেল্ল' এনেকে কৈছিলো নক'ব আপুনি মিটিঙতে কৈছো মই এনে আমাৰ দুটা বিয়াত নৰম টেনশ্যন নৰম হেল্ল' শুনক না মই মৰাৰ পিছত তাই বিজনেছ চম্ভালিব পাৰিব ডাঙৰ কৈছো নোৱাৰে তাই বিজনেছ চম্ভালিব নোৱাৰে কিন্তু তাই মোৰ বিজনেছ চম্ভালিবই নালাগে কেলে মোৰ বিজনেছ চম্ভালিবৰ কাৰণে ইখন যে এনেকে চিঞৰ বাখৰ কৰি গৈছে এগালমান গোটেই ভাৰতবৰ্ষত মই এনেকুৱা ধৰণৰ দুৰ্ধৰ্ষ লিডাৰ জন্ম দি থৈ গৈছো নে নাই তেওঁলোকে মোৰ বিজনেছ চম্ভালিব হেল্ল' আৰে শুনক না মোৰ যিবিলাক লিডাৰ মই মৰাৰ পিছত বিজনেছ বন্ধ কৰিব কেলে নকৰে তেওঁলোকে মোক কৰপতি বনাবলৈ বিজনেছ কৰাই নাই তেওঁলোকে মোৰ নিচিনা কৰোৰপতি হবৰ কাৰণেহে বিজনেছ কি বুজি পালে মাত্ৰ 5 বছৰ কাম কৰক নমিনী ইনকাম পাব উত্তম ইনকাম কিমানহে হ'ব মিছেছৰ কিমানৰ পৰা ষ্টাৰ্ট হ'ব তাইতো মৰিব এদিন ধৰি ললো তাই 20 বছৰ পিছত মৰিলে হেল্ল' 20 বছৰ পিছত মৰোতে মোৰ মিছেছৰ ইনকাম যেনিবা শেষ হৈছে মাহে 1 কোটি টকা কেলে মানুহে কাম কৰি থাকিব কাষ্টমাৰ প্ৰডাক্ট লৈ থাকিব হেল্ল' মিছেছৰ ইনকাম যদি শেষ হয় কৰো মোৰ ল'ৰাকেইটা ইনকাম কিমান পৰা ষ্টাৰ্ট হ'ব ল'ৰা মৰোতে ইনকাম শেষ হৈছে 2 কোটি মোৰ নাতিকেইটা ইনকাম কিমান পৰা ষ্টাৰ্ট হ'ব কি বুজি পালে মাত্ৰ 5টা বছৰ কাম কৰি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ জৰিয়তে MNFৰ জৰিয়তে আপুনি জেনেৰেশ্যনক চিকিউৰ কৰি থৈ যাব পাৰে শুনক মোৰ এচিভমেণ্ট কি লাইফ ষ্টাইল কৰি 11 বছৰ মই কি স্কুল শুনিব বিচাৰে মই মাৰ্চিডিজ চলাই আছো সেইটো মোৰ ৰিয়েল এচিভমেণ্ট নহয় বেংক বেলেঞ্চ আছে কৰোৰ টকা সেইটো মোৰ ৰিয়েল এচিভমেণ্ট নহয় অসমৰ বেলেগ বেলেগ ঠাইত মাটি লৈছো ঘৰ বনাইছো সেইবিলাক মোৰ ৰিয়েল এচিভমেণ্ট নহয় মোৰ ৰিয়েল এচিভমেণ্ট কি শুনিব বিচাৰে মোৰ ল'ৰাই ভৱিষ্যতে পইচাৰ কাৰণে এটা ছেকেণ্ডো কাম নকৰাকে সিহঁতৰ একাউণ্টত মাহে কৰোৰ টকা সোমাই থকাৰ ব্যৱস্থা মই কৰি থৈ গৈছো এজন বাপেকৰ এগৰাকী মাকৰ তাতকৈ ডাঙৰ কিবা এচিভমেণ্ট থাকিব পাৰে নেকি মাক নামাতে আকৌ কেলে নামতা মই এইটো গম পাম আমি কি কৰি আছো ন সঁচাকে আমি কি কৰি আছো আপুনি কিবা কৰি আছে ৰে একবাৰ ধৰক এই ছেকেণ্ডত কিবা এটা যদি হৈ যায় আপোনালোক দুইটাই ঘৰত থৈ অহা ল'ৰাকেইটাৰ কথা এবাৰ মনত পেলাওক হেল্ল' এই ছেকেণ্ডত কিবা এটা যদি হৈ যায় আপোনাৰ ল'ৰা কেনেকে হাৰিব পাৰিব বুকুত মূৰ গুজি শুবলৈ ৰাতি জেগা বিচাৰি পাব হেল্ল' সঁচাই সন্তানক ভাল পায় নে নাপায় যদি সঁচাই সন্তানক ভাল পায় হেল্ল' বেলেগ কি কাম কৰে কৰক চাকৰি কৰিছে কৰক দোকান দিছে দিয়ক খেতি কৰিছে কৰক তাৰ লগতে পাৰ্ট টাইম হলেও এটা ভাল ডাইৰেক্ট সেলিং কোম্পানীত নিজে জন্ম দিয়া ল'ৰা ছোৱালী নাতি পুতি ভৱিষ্যতৰ কাৰণে কাম কৰক ইমানে কথা আৰু মই বেলেগ ক'বলগীয়া নাই
Yes or no? কামটো কি কেনেকে কৰিব লাগে কেনেকে কাম কৰিব লাগে কৈ দিওঁ আৰে ইয়াত কেনে কৰিব লাগে সেই কামটো উলিয়াই লওঁ হেল্ল' হেল্ল' আৰে ভাই লাইফষ্টাইল নকৰিলে বেলেগ কামটো কৰিব লাগিব লাইফষ্টাইল নালাগে কৰিব কি বেলেগ কাম কৰিব নালাগিব নেকি হা বেলেগ কামত কি কষ্ট কৰিব নালাগিব বেলেগ কামত কি টাইম দিব নালাগিব ইয়াতো লাগিব তাতো লাগিব তাতো লাগিব ইয়াতো লাগিব yes or no কাম সবতেই কৰিব লাগিব কিন্তু বেলেগ যি কামেই নকৰক আনলিমিটেড ইনকাম আপুনি নাপায় বেলেগ যি কামেই নকৰক জেনেৰেশ্যন আপুনি চিকিউৰ কৰি যাব নোৱাৰে বেলেগ কাম নকৰি 5ৰ পৰা 10টা বছৰ যদি এমআই লাইফ ষ্টাইল কৰে ভৱিষ্যত কি হ'ব আপুনি নিজে এবাৰ ভাবিব মই সেইকাৰণে ডাইৰেক্ট চেলিং মাৰ্কেটিং কৰিলোঁ Are you excited? Are you excited? কাম কেনেকৈ কৰিব লাগিব মই চমুকৈ কৈ দিওঁ আৰে কৈ দিওঁ নজনা কথাবোৰ জানিব লাগিব বিজনেছটো কৰিবৰ কাৰণে যিকেইটা কথা শিকিব লাগে শিকি ল'ব লাগিব শুনক না স্কুলীয়া লাইফত কলেজ ইউনিভাৰ্চিটিত যিবোৰ শিকিলোঁ সেইবোৰ ইয়াত কাম নকৰে হেল্ল' আগত আমি শিকিছিলোঁ স্কুলত a+b হোল স্কোৱাৰ ইজ ইকুৱেল টু কিমান a² + b² + c² সেইটো ইয়াত কামত আহিব নেকি আগৰ শিকাবকলৈ অহংকাৰ নকৰিব পানীপথৰ যুদ্ধ ইয়াত কামত আহিব নেকি আঠৰ বাবৰ আহিব নেকি একো নাই সেইবিলাক বিজনেছ কৰিবলৈ ইয়াত যিকেইটা জানিব লাগিব সেইকেইটা জানি লওক আৰে ইয়াত কি জানিব লাগিব প্লানটো কেনেকে দেখাব লাগে শুনিছে নে নাই প্লানটো কেনেকে দেখাব লাগে আলুগুটি এটাকে লেফ্টত আলুগুটি ৰাইটত আলুগুটি প্লানটো কেনেকে দেখাব লাগে মানুহ শিকি লওক তাৰ পৰা আপলাইনৰ পৰা হেল্ল' প্লান কেনেকে দেখাব লাগে শিকি লওক হেল্ল' নাম্বাৰ 2 প্ৰডাক্টৰ নলেজ লাগিব ইয়াত হেল্ল' নতুন প্ৰডাক্টৰ নলেজ লাগিব হেল্ল' প্ৰডাক্টৰ নলেজ মানে কি কোনটো প্ৰডাক্টে কি কাম কৰে হেল্ল' বহুত ডক্টৰ নিচিনাকে জানিব নালাগে অলপ জানিলে হৈ গ'ল মই চিম্পুল প্ৰডাক্টৰ কাৰণে প্ৰডাক্টৰ নলেজ লাগিব নালাগে মই চিম্পুল এটা কথা কৈছো ন আমাৰ লিভ এ গেইন বুলি এটা প্ৰডাক্ট আছে কি আছে মই আপোনালোকক কৈছো লিভ এ গেইন সেইটোৱে কিডনীত কাম কৰে কেনেকে গম পালে নলেজ নথকাকে কেনেকে গম পালে প্ৰডাক্টটো নামেই লিভ লিভাৰ প্ৰডাক্ট কিহৰ টেনশ্যন আমি ইমানটোৱে জানিব লাগে কাৰ লিভাৰ আছে কাৰ লিভাৰ নাই মানুহক লগ পালে সুধিব লাগে ছাৰ আপোনাৰ লিভাৰ আছে নে নাই বোলে আছে এইটো আপোনাৰ প্ৰডাক্ট তেওঁ যদি কয় মোৰ লিভাৰ নাই এইটো নাখাব ৱেল হাৰ্ট ক'ত কাম কৰে কেনেকে গম পালে নামটোৱে কৈছে কফ মিল ক'ত কাম কৰে ডিচেণ্ট্ৰি ক'ত তেতিয়াহ'লে কিহৰ প্ৰডাক্ট নলেজ লাগে হৈ গ'ল ইমানেই জানিল কেইটা কেপচুল দিব লাগে খোৱাৰ আগত নে পিছত ইমানেই প্লান দেখাবলৈ শিকিল প্ৰডাক্টৰ নলেজ লওক হেল্ল' আৰু যিমান পৃথিৱীত চিনাকি মানুহ আছে এটাকো নেৰিব চালা চবকে কথাবোৰ কবলৈ আৰম্ভ কৰক ইমানেই শুনক না 2-3খন চিনাকি মানুহ আছে আপোনাৰ আছেনে নাই প্ৰডাক্ট শিকিবলৈ নাযাব উই আৰ নট ৰিটেইলাৰ উই আৰ নট ফেৰিঅলা আমি ফেৰিঅলা নহয় আমি ৰিটেইলাৰ নহয় উই আৰ কনচালটেণ্ট আমি কি মেডিকেল ৰিপ্ৰেজেন্টেটিভ সেলমেন নে কনসালটেন্ট আরে মেডিকেল রিপ্রেজেন্টেটিভ সেল করে না কনসাল্ট করে আমিও সেল নকৰো আমি কনসাল্ট কৰো মানুহে ঘৰে গৈছো আইতা ওলাই আহিছে প্ৰথমতে আমি কি বুলি কওঁ অসমীয়া মানুহ প্ৰথম কি বুলি কওঁ কেনেকুৱা আইতা ভালে আছে নে বেলেগকে আৰম্ভ কৰি আপোনালোকে কেনেকুৱা আইতা ভালে আছে আইতাই চিম্পলি আনচাৰ দিব ক'তনো ভালৰ বোপায় দদায়ৰ বেয়া নহয় কি হৈছে গেছ আহিয়ে গ'ল ছাৰ কি আছে ট্ৰিটমেণ্ট নাই কৰা নি কৰিছে হেল্ল' এই গোটেইখন দেখাই ভাগৰি গ'লো চিম্পল কওক মই এটা কোম্পানীত কাম কৰিছো ৱৰ্ল্ডৰ বেষ্ট ক্লাছ কোৱালিটি প্ৰডাক্ট অজস্ৰ মানুহক দিছো ৰিজাল্ট পাইছে আপুনি খুৰিলেও খাই চাব পাৰে খুৰিলৈ খালে খাব নেখালে নাই গেছ কাৰ হৈছে খুৰিলৈ খাব কোনে খুৰিলৈ খোৱাটোহে আপোনাৰ কথা হেল্ল' টেনশ্যন কি কিহত টেনশ্যন লয় ৰে Yes and no? কোনোবাই কৈছে ল'ৰাটো কুকুৰ কি কুকুৰ বোলে কাহি মৰি গৈছে কিন্তু দৰৱ নাই খোৱা নেকি না খাই বোলে আমাৰ এটা আছে খাইছ আৰে মই কৈছো যিমান চিনাকি মানুহ আছে চবকে আপুনি যিটো কোম্পানীৰ ৰিপ্ৰেজেন্টেটিভ আপুনি ৰিপ্ৰেজেন্টেটিভ বুলি ধৰি লওক না আপুনি লাইফ ষ্টাইলৰ ৰিপ্ৰেজেন্টেটিভ হেল্ল'
লোৱাই ল'ব, নোলোৱাই নাই, নোলোৱাখিনিৰ লগত আমাৰ কাম নাই। যিখিনিয়ে প্ৰডাক্ট লৈছে হেল্ল', এতিয়া তেওঁ সুধিব প্ৰডাক্ট ক'ত পায়, প্ৰডাক্ট ক'ত পায়, সুধিবনে নুসুধে? যদি লাগেতো সুধিব। চিম্পুল ক'ব প্ৰডাক্ট বেলেগত নাপায়, ক'ত পায়, মোৰ লগতে আছে। এতিয়া লৈ আহিছা নেকি? বোলে লৈ আহিছে যদি দি দিয়ক, নহ'লে মই কালিয়ে দি যাম বুলি কৈ দি থৈ যাওক। হেল্ল', ইমানটো কাম কৰিব নোৱাৰিব, নোৱাৰিব। কাৰোবাৰ টুথপেষ্ট দিয়ক, কাৰোবাৰ চাবোন দিয়ক, কাৰোবাৰ এইটো দিয়ক, কাৰোবাৰ সেইটো দিয়ক, কাৰোবাৰ সেইটো দিয়ক। শুনক না, 100জন মানুহক প্ৰডাক্ট দিয়ক, 80জনে ৰিজাল্ট পাব, 80জনে ৰিজাল্ট পাব। এতিয়া বহুতে ভাবিছা ইহঁতৰ পৰা গণ্ডগোল 20জনে কিয় নাপায়, নেপাব পাৰে 20জনে। হেল্ল', হেল্ল', কেলে আমাৰ মানুহ এনেকুৱা, আপুনি ডক্টৰে ৰাতি খোৱাৰ পিছত ভাত খাবলৈ কয়, ভাত খোৱাৰ পিছত দৰৱ খাবলৈ কয়, আমি ৰাতি চুচু কৰিবলৈ উঠোতে মনত পৰে দৰৱেই নাখালো, ৰিজাল্ট নাপাবও পাৰে। আপুনি কওঁতে বুজিছিল নহয় তেওঁ। হেল্ল', হেল্ল', বুজিছা? বিভিন্ন কাৰণত 100জনৰ ভিতৰত 20জনে ৰিজাল্ট নাপাব পাৰে, গেৰাণ্টি দি ক'লো 80জনে ৰিজাল্ট পাব। হেল্ল', কেলে পাব? আমাৰ প্ৰডাক্ট ভাল নে বেয়া? ভাল নে বেয়া? ভাল। ভাল যে হয় মই তাত দুটা প্ৰমাণ দিম। শুনক না, শুনক, আপোনালোকে নতুনবিলাকে জানি লওক, যদিহে আয়ুৰ্বেদিক কোৱালিটিৰ প্ৰডাক্ট গুড, আয়ুৰ্বেদিক প্ৰডাক্টত 3টা কোৱালিটি থাকে, গুড, বেটাৰ, বেষ্ট। গুড, বেটাৰ, বেষ্ট। ভাৰত চৰকাৰৰ আয়ুষ মিনিষ্ট্ৰীয়ে এই আয়ুৰ্বেদিক প্ৰডাক্টৰ কোৱালিটি যদি বেষ্ট হয়, ভাল, একদম ভালতকৈ ভাল, হেল্ল', তাক আয়ুষ প্ৰিমিয়াম মাৰ্ক দিয়ে। কি দিয়ে গম পায় নে নাপায়? যদিহে বেটাৰ, একদম বেষ্ট নহয়, মাজৰটো দাম বেটাৰ, তেতিয়াহ'লে আয়ুষ ষ্টেণ্ডাৰ্ড মাৰ্ক দিয়ে। আৰু যদি গুড, একোডালেই নিদিয়ে, কিন্তু গুডক দিবলগীয়া একো নাই, 100 টকা হ'লে পুৰস্কাৰ দিয়ে। ইয়েছ নে নো? এতিয়া শুনি লওক না, আমাৰ কোম্পানীত যিখিনি আয়ুৰ্বেদিক প্ৰডাক্ট আছে, ভাৰত চৰকাৰে আয়ুষ ষ্টেণ্ডাৰ্ড দিয়া নাই, বেষ্ট অফ দ্য বেষ্ট অফ যিটো দিয়ে, কি দিয়ে? আয়ুষ প্ৰিমিয়াম মাৰ্ক দিছে। এতিয়া ক'ব লাগিব নেকি যে আমাৰ প্ৰডাক্ট ভাল? ইয়াত বহুত এনেকুৱা ধৰণৰ মগজ চোকা মানুহ বহি আছে, তেওঁলোকে এনেকেও ভাবিব পাৰে, ঠিক নাই কোম্পানী পইচা দি আছে, কাৰোবাৰ হয়তো ঘুচ দি ল'ব পাৰে। হেল্ল', আৰু মই শুনি লওঁ, ৰামদেৱে আয়ুৰ্বেদিক প্ৰডাক্টৰ মাৰ্কেটিং কৰিছে নে নাই? ৰামদেৱৰ পতঞ্জলিলৈ যাওক, এটা তাকে চাওক, কোনটো আয়ুষ প্ৰিমিয়াম বা কিয়ক না আয়ুষ ষ্টেণ্ডাৰ্ড মাৰ্কো দিয়া। ছাৰ পিছত কথা পাতিলে ভাল পাম, সন্মুখত বহি কথা পাতিছে। হেল্ল', শুনক না, ৰামদেৱে পইচা দি আয়ুষ প্ৰিমিয়াম ল'বই নালাগে। নৰেন্দ্ৰ মোদী পিঠিটোত মোহাই মোহাই লৈ ল'লে, কাইলৈ পৰা ভোট দিয়া বন্ধ কৰি দিম মোৰ মানুহক, খতম। ইয়েছ নে নো? ডাবলৰ পইচা হিমালয়া, তেওঁলোকৰ পইচা আমাৰ মালিকতকৈ বহুত বেছি আছে। তাই মানে ভাৰতবৰ্ষখন ইমানো গেলা নাই। শুনক না, আপুনি আপোনাৰ ল'ৰাটোক পইচা দি মেট্ৰিক পাছ কৰাব পাৰিব, কিন্তু অসমৰ নাম্বাৰ 1টো বুলি ষ্টেণ্ড কেতিয়াও কৰোৱাব নোৱাৰে। বুজি পাইছে? নাম্বাৰ 1 আয়ুষ প্ৰিমিয়াম মাৰ্ক। নাম্বাৰ 2 শুনক না, 2019, 2022, 2024 এই 3টা চনত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পাইছে মাই লাইফ ষ্টাইলৰ প্ৰডাক্ট। ইয়াতে ক'বলগীয়া ভাল হয়। আৰে হয় নে? প্ৰডাক্টৰ ৰিজাল্ট বহুত ভাল। সেইকাৰণে 11 বছৰত আমাৰ কোম্পানী ইণ্ডিয়াৰ নাম্বাৰ 1 পজিশ্যনত গুচি গ'ল। নাম্বাৰ 1 শুনি লওক না, আজি ভাৰতবৰ্ষত হাজাৰ হাজাৰ ডাইৰেক্ট মাৰ্কেটিং আছে, গুগল চাৰ্চ কৰক, নাম্বাৰ 1 কোম্পানী পজিশ্যনত কি আছে? দেট ইজ মাই লাইফ ষ্টাইল মাৰ্কেটিং গ্লোবেল, অনলি বিকজ অফ প্ৰডাক্ট। 100জনে প্ৰডাক্ট দিয়ক, 80জনে ৰিজাল্ট পাব, পাবনে নাপায়? আৰে পাবনে নাপায়? যি 80জনে ৰিজাল্ট পাইছে, চব আপোনাৰ মোৰ কেটেগৰী মানুহ, সিহঁতকো ইনকাম লাগে। হেল্ল', ইনকাম চবকে লাগে, তথাপিও সেই 80জনে বিজনেছ আপোনাৰ লগত কৰা নাছিল। কেলে? তেওঁলোক নিগেটিভ হৈ আছিল নেটৱৰ্ক মাৰ্কেটিঙৰ সম্পৰ্কত। তেওঁলোক নিগেটিভ, কেলে? চবফালে শুনি আছে, টুপি পিন্ধোৱা, টুপি পিন্ধোৱা, টুপি পিন্ধোৱা, তেওঁলোক নিগেটিভ হৈ আছে। এতিয়া এই যে আপুনি প্ৰডাক্ট দিলে, প্ৰডাক্ট নাই কিন্তু ব্ৰহ্মাস্ত্ৰ দিছে, ব্ৰহ্মাস্ত্ৰ। হেল্ল', প্ৰডাক্ট খাই ৰিজাল্ট পোৱাৰ পিছত চব মানুহ চালা পজিটিভ হৈ যায়, যায় নে নাযায়? নকয়। প্ৰডাক্ট খাই ৰিজাল্ট পোৱাৰ পিছত নিগেটিভ মানুহ পজিটিভ হয় নে নহয়? প্ৰডাক্ট দিলো, নিগেটিভটো পজিটিভ কৰি ল'লো। এটা পজিটিভ মানুহ পজিটিভ হৈ গ'ল, প্ৰডাক্ট খাই ৰিজাল্ট পালে, তেওঁকো ইনকাম লাগে। তেওঁ গেলামালৰ দোকানত ধাৰ দিব পৰা নাই, তেওঁ স্কুলৰ ফিজ দিব পৰা নাই, তেওঁ গোটেই ঠিক অপায় অমংগল চলি আছে। তেওঁ পজিটিভ হৈ গ'ল, ইনকামো লাগে। এতিয়া তেওঁক আপুনি বিজনেছ বুজাওক, বুজি পাইছে?
প্লান দেখাম, প্লান বিজনেছ প্লান ক'ত দেখাম? মিটিঙলৈ মাতিম, মিটিঙলৈ। ঘৰত গৈ আমি প্লান নেদেখাওঁতে আমি ক'লৈ মাতিম? কেলে ঘৰত গৈ প্লান নেদেখাওঁ? মিটিঙলৈ মাতক তেওঁলোকক। মিটিঙলৈ মাতিলে কি হয় গম পায়? ঘৰত দেখালে যিটো মানুহ মটিভেট নহয়, মিটিঙত 200-300 মানুহৰ মাজত যদি বহি তেওঁ প্লানটো চাই মিটিং হ'লে অট'মেটিক মানুহ পজিটিভ হৈ গুচি। যদি মিটিঙলৈ মতাৰ পিছতো হোৱা নাই, তেতিয়া আপোনালোকক লৈ পেলাই ঘৰলৈ যাওক, প্লান দেখাওক। হৈ গ'ল? হৈ গ'ল? আৰে শুননে নাই? বিজনেছ কৰিব আপুনি নহয়, বিজনেছ প্ৰডাক্টে কৰে, প্ৰডাক্টে। হেল্ল', আপুনি মাত্ৰ প্ৰডাক্ট ডেলিভাৰীহে কৰে, কিন্তু আপুনি বিজনেছ নকৰে। কোনে কৰে? প্ৰডাক্টে। চ' আমাক প্ৰডাক্ট লাগিব। কিমান টকাৰ প্ৰডাক্ট লাগে? কিমান টকাৰ প্ৰডাক্ট? আপোনাক যিমান টকাৰ লাগে। আপোনাক যদি 5,000 লাগে 5,000 লওক, 10,000 লাগে 10,000 লওক, 20,000 লাগে 20,000। আপোনাৰ যিমান কাষ্টমাৰ আছে সিমান টকাৰ প্ৰডাক্ট লৈছ। হ'ব? হ'ব? হৈ গ'ল? চেঁচা লাগিছে। চেঁচা নাচো একবাৰ। বহাত মাঘৰ বিহু পালেহি, নাচিম একবাৰ। তলৈ ক নাচো একবাৰ। মা কচোন নাচো একবাৰ। প্ৰথমতে চেই লওক লগত। Are you excited? Are you excited? Are you excited?